মতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ ছায়া বিবেক ভৰবী তুমি ইয়াত মা মেডিচিন কেইটা ল'বলৈ আহিলো তুমি ইয়াত যে ছায়াৰ হঠাৎ গা বেয়া হ'ল সেইবাবে তাইক ডক্টৰৰ ওচৰলৈ আনিছিলোঁ ইমানৰ পাছতো সেইজনী ভূতটো তোমাৰ মূৰৰ পৰা আঁতৰাই নাই কি ইমানৰ পাছত যিটি আবুল তাবুল ল'ব কিবা তুমি দেৰি হৈছে মই যাওঁ তুমি তাইৰ ওচৰলৈ গৈ কি কৰিবা তুমিতো এতিয়া তাই কোনোৱে নহয় এটা কথা ভালকৈ শুনি ল'ব ভৰবী ছায়া মোৰ পত্নী ছায়াৰ বিষয়ে যা তা ক'লে মই কিন্তু সহ্য নকৰিম বাহ ইমান খং পিছে তুমি ভবাৰ দৰে ছায়াই তোমাক নিজৰ স্বামী বুলি নাভাবে চাগে তাইতো কেতিয়াবাই তোমাৰ নামত সেন্দুৰ লোৱা বাদ দিছে সেয়া তাই ককাৰ কথাত কৰিছিলে এতিয়াতো তাই নিজৰ প্ৰেমিকৰ কথা ৰাখিবলৈ কৰিব পাৰে ভৰবী চুপ থাকা একদম চুপ থাকা এইবোৰ ফাল্টু কথা মই একেবাৰে সহ্য নকৰোঁ মুখত যি হয় তাকে কৈ নাথাকিবা মোৰ ওচৰত প্ৰমাণ আছে বিবেক তুমি গাখীৰ খুৱাই ইমান দিনে সাপ পুহি আছিলা এয়া চোৱা আপুনি কথাটো ককাক কৈ দিলে নেকি সৰি মেম মই ক'ব নোৱাৰো বুলি কোৱাৰ পিছতো ছাৰে মোক বহুত জোৰ কৰিলে সেইবাবে মই ক'ব লগা হ'ল কিন্তু এতিয়া যদি ডাক্তৰ ককাই যদি মোলৈ ভাবুকি অহা ফোনটোৰ কথা ককাক কৈ দিয়ে এনেই ককাৰ ইমান গা বেয়া মেম মোৰ মতেতো ডক্টৰ ছাৰে ননী মাধৱ ছাৰক কথাটো ক'ব নালাগে কাৰণ তেওঁ ননী মাধৱ ছাৰৰ স্বাস্থ্য বেয়া হোৱাটো কেতিয়াও নিবিচাৰে হ'লেও যদি ডাক্তৰ ককাৰ মুখৰ পৰা আপোনাৰ দৰে জিভা পিছল খাই যায় তেতিয়া কি হ'ব যদি ককাই সেইটো কথা কাৰণে ভয় খায় মোক অফিচলৈ অহাৰ কাৰণে বাধা দিয়ে আপুনি বেছিকৈ ভাবিছে মেম মই ডাক্তৰ ককাৰ লগত কথা পাতিব লাগিব মেম মেম মূৰটো ইমানকৈ ঘূৰাইছে মেম এটা কাম কৰোঁ নেকি অটো এখন মাতি দিওঁ ঘৰলৈ যাওঁ বলক মেম বলক অলপ আগলৈকে বলকচোন মেম তুমি কি নতুন গেম খেলিছা তোমাৰ এই গেমত মই নফচো সঁচাকৈ বিবেক তুমি এই ফটোবোৰ মিছা বুলি ভাবিছা মই এইবোৰ এডিট কৰি বনোৱা নাই যি দেখিছা সেয়াই সঁচা কি সঁচা কি মিছা তুমি বুজাব নালাগে আহ দিয়া বিবেক মই তোমাক ভালৰ বাবে কৈছো ছায়াৰ পিছত ঘূৰিবলৈ এৰা হয় নেকি মই ছায়াৰ পিছত ঘূৰি আছো আৰু তুমি মোৰ পিছত
হেল্ল' মেম। অঁ কওকচোন। মেম আজি আপুনি অফিচলৈ আহিব নহয়? আজি অফিচলৈ গ'লে জেঠাই আৰু ককাই হাহাকাৰ লগাব। আজি ঘৰতে ৰেষ্ট লওঁ বুলি ভাবিছোঁ। কিয় কিবা কাম আছিলে নেকি? কাম মানে মেম, আমাৰ প্ৰডাক্টবোৰ পঠিয়াবলৈ ৰেডি হৈছে, তাৰ বাবে আপোনাৰ চহী এটা লাগিছিল। ঠিক আছে মেম, মই আপোনালোকৰ ঘৰলৈকে যাম। হ'ব দিয়ক, আহিব তেনেহ'লে। বিবেক, কি ভাবি আছা? চাওঁ ভৈৰৱী, এইবোৰ নকৰিবাচোন। ভাল নাপাওঁ এইবিলাক, মই একদম ভাল নাপাওঁ। কি ভাল নোপোৱা? মই তোমাৰ ওচৰত থকাটো নে ছায়া বেলেগৰ কাষত চুপাটো? একেবোৰ কথাকে মোক কৈ নাথাকিবাচোন প্লিজ, মই শুনিব নিবিচাৰোঁ এইবিলাক। তুমি কাণ বন্ধ কৰি থলেও সঁচাটো সলনি হৈ নাযায় বিবেক। তুমি কি ছায়া এতিয়াও তোমাক ভাল পাই বুলি ভাবিছা? নাই ভবা, বৰ্তমান মই একো ভবাই নাই এইবোৰ। মই মাত্ৰ কথাবোৰ বুজিবলৈ নিজক অলপ সময় দিব বিচাৰিছোঁ। তুমি এতিয়াও কিবা মিছা আশাত জীয়াই থকা নাইতো বিবেক? ছায়া অম্লানৰ সন্তানৰ মাক হ'বলৈ ওলাইছে, তুমি এতিয়াও ছায়াক দ্বিতীয় সুযোগ খুজিবলৈ যাবা? ভৈৰৱী, এটা কথা কওঁ তোমাক। তুমি মোক তোমাৰ ঘৰলৈ কালি লৈ আহিলা, তাৰ বাবে থেংকছ। কালি মোৰ মানসিক অৱস্থা একেবাৰে ভাল নাছিল। অকলে অকলে থকা হ'লে মই চাগে কিবা কৰি পেলালোঁ হয়। কিন্তু ভৈৰৱী, তুমি যদি ভাবিছা ছায়া মোৰ জীৱনলৈ নহাৰ বাবে মই আকৌ তোমাৰ ওচৰলৈ আহিম, তেনেহ'লে তুমি ভুল ভাবিছা। তোমাৰ বাবে মোৰ মনৰ দুৱাৰ চিৰদিনৰ বাবে বন্ধ। কোনো স্থান নাই তোমাৰ বাবে এতিয়া মোৰ জীৱনত। আৰু শুনা, কালিৰ বাবে থেংকছ। আহোঁ মই। মেম, আপোনাৰ প্ৰেগনেঞ্চিৰ কথাটো ঘৰত ক'লেনে? আৰু বিবেক ছাৰে গম পাইছেনে? নাই, এতিয়ালৈকে ঘৰত কোৱা নাই। প্ৰথমতে বিবেকক কম বুলি ভাবিছোঁ। ঠিকে ভাবিছে মেম। মই তেনেহ'লে আপোনালোকৰ ঘৰলৈকে ফাইলটো লৈ যাম। ঠিক আছে মেম, ৰাখিছোঁ। ইমানৰ পাছতো মোক বিবেকে এনেকৈ কৈছে। বিবেক যদি মোৰ হ'ব নোৱাৰে তেন্তে মই তাক কাৰোৱে হ'বলৈ নিদিওঁ। মই চব জ্বলাই দিম, শেষ কৰি দিম সকলো। মোৰ পৰা মোৰ ঘৰ, মোৰ মা দেউতা মৰমৰ পৰা বঞ্চিত কৰাৰ পাছত তই মোৰ বিবেককো কাঢ়ি ললি। নাই ছায়া, মই তোক এইখন খেলত জিকিবলৈ নিদিওঁ। তই হাৰিবই লাগিব, আৰু মই তোক হৰুৱাম। আৰু তোৰ জীৱনৰ শেষ সুখখিনিও মই কাঢ়ি ল'ম। তই মোৰ জীৱনলৈ আহি ভাল নকৰিলি ছায়া। কিয় মাতিলি বে? পাৰ্টি দিবি হয়নে নাই ক? এই ছায়ে কি ক'লে? এই ৰচোন, এই ককাক যে তহঁতি একেলগে থাকিবি কথাটো ক'লি নে নাই? ছায়া প্ৰেগনেণ্ট। তেতিয়াহ'লেতো তহঁতি মোক পাৰ্টি দিবই লাগিব। এইবাৰ কিন্তু থকালে নহ'ব, মই কৈ দিলোঁ। কি? ছায়া প্ৰেগনেণ্ট? কি ফাল্টু বকিছ বে? তই কেনেকৈ গম পালি? ডাক্তৰে কৈছে কালি আমাৰ সম্পৰ্কটো প্ৰেম আৰু বিশ্বাসেৰে এটা দ্বিতীয় সুযোগ দিব খুজিছোঁ। তুমি মোৰ এই প্ৰস্তাৱত সঁহাৰি দিবানে ছায়া?
ছায়া ডক্টৰৰ কিবা ভুল হৈছে চাগে মানে তই আৰু ছায়াটো একেলগে থকাই নাই তাতে ছায়াটো বেয়া ছোৱালী নহয় বুলি তই মোক কৈছিলি মই কৈছিলোঁ কাৰণ মই জনা ছায়াজনী তেনেকুৱা নাছিল কিন্তু মই একো ভাবি পোৱা নাই প্ৰীতম ৰচোন তই একদম পেনিক নহবি তই ছায়াক চিধা চিধি কথাবোৰ সুধি ল ছায়াক এইবোৰ কথা সোধাৰ মোৰ কোনো অধিকাৰ নাই তাই জীৱনত আগুৱাই গৈছে সুখী হৈছে তাইৰ লগতে থাকিব দে কিন্তু কোনো কিন্তু নাই মই আৰু ছায়াৰ জীৱনত বাধাৰ সৃষ্টি নকৰোঁ ছাৰ গাড়ীৰ ডিগিত তই পাবলগীয়া পইচাখিনি থোৱা আছে তই মোৰ কামটো কৰি দে আৰু পইচাখিনি লৈ যা ছাৰ মইতো আপোনাৰ কাম কৰিবলৈ ৰখি আছো চাওকচোন অথনিৰ পৰা ইয়াতেই ৰখি আছো মোলৈ ৰৈ আছ নে পইচাৰ বেগটোৰ কাৰণে ৰৈ আছ আপুনি কি যে কয় শুন এই কাগজখনত ননী মাধৱৰ বোৱাৰীকৰ চহী এটা লাগে হ'ব ছাৰ পাই যাব আৰু যদি নাপাম পাবই নোপোৱাৰ কি কাৰণ থাকিব পাৰে তই কেনেকৈ চহী আন সেইটো তই জান মুঠতে মোক এই কাগজখনত তাইৰ চহী এটা লাগে কিহৰ কাগজ ছাৰ তাই যে মোৰ কোম্পানীৰ সৈতে এটা ডিল কৰিছে আৰু ইয়াৰ মতে তাইৰ কোম্পানীৰ সকলো মাল এক্সপৰ্ট কৰা বন্ধ কৰিব এইটো তাৰে এগ্ৰিমেণ্ট ছাৰ তামাম মাথা দে আপোনাৰ দিয়ক ছাৰ হৈ যাব ছাৰ আপোনাৰ কাম হৈ যাব মই কাম হোৱাৰ পিছত আপোনাক ফোন কৰিম যা ছায়া জেঠাই কলৈ যোৱা তুমি কালি কেইটামান ঔষধ আনিবলৈ থাকি গ'ল তাকে লৈ আহোঁগৈ তুমিনো গা বেয়া মানুহজনী কিয় যাব লাগে ঘৰতনো আৰু কোন আছে জেঠাই সেইটো অৱশ্যে হয় অম্লানকে ফোন এটা কৰো নেকি তেওঁ অফিচত আছে মই যে ছুটি লোৱাৰ বাবে গোটেই কামবোৰ তেওঁৱে চাই আছে এনেই এতিয়া ফোন কৰিলে তেওঁ অসুবিধা হ'ব হওঁতেতো হয় অম্লানেনো আৰু কিমান কৰিব বেচেৰাটো ঘৰ আৰু অফিচ সেইবোৰ কামত দৌৰি ফুৰোতে যায় সেইবাবে জেঠাই মই নিজৰ ঔষধকেইটা নিজে আনিম তুমিতো সকলো নিজেই কৰিব বিচৰা মই তোমাক এনেকৈ যাব দিব নোৱাৰো নহয় তেতিয়াহ'লে কি কৰোঁ জেঠাই ময়ো তোমাৰ লগত যাম ঠিক আছে তেতিয়াহ'লে বলক অলপ খোজ কঢ়াও হ'ব ডক্টৰে এনেও মোক অলপ খোজ কাঢ়িবলৈ দিছে খোজ তোমাক ডক্টৰে কিয় খোজ কাঢ়িবলৈ কৈছে মানে খোজ কাঢ়িলে ষ্ট্ৰেছ নোহোৱা হৈ যায় সেইটো কথা ঠিক আছে মই কাপোৰযোৰ সলাম জানো হ'ব নেকি এযোৰকে এইযোৰে হ'ব হ'ব এইখিনিতহে আহা আহা কি খবৰ মিছেছ ছায়া কোন আপোনালোক ছায়া এই মানুহবোৰক তুমি চিনি পোৱা নেকি নাই জেঠাই নাপাওঁ কি লাগে আপোনালোকক মোক চিনি পোৱা নাই মিছেছ ছায়া আপোনাৰ মাতটো মই ধৰিব পাৰিছো
আপুনি মোক ফোনত ভাবুকি দিয়া যেন নহয় জানো? কি ফোনত ভাবুকি দিছে? ঠিক ধৰিছে মেডাম। এতিয়া চিনি পালেই যিহেতু আপোনাৰ অট'গ্ৰাফ এটা লাগিব। ঐ লওক। অট'গ্ৰাফ? এইবোৰ কি ধেমালি? ধেমালি নহয়, এই কাগজখনত এতিয়া ধুনীয়া অট'গ্ৰাফ এটা দিয়ক আপোনাৰ। কি আছে ইয়াত? ইয়াত লিখা আছে আপুনি আপোনাৰ কোম্পানীৰ সকলো মালৰ এক্সপৰ্ট অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখিব লাগিব। নকৰো মই চহী। যাওক ইয়াৰ পৰা। চহীটোতো মেম আপুনি কৰিবই লাগিব, কৰিলেহে আমি ইয়াৰ পৰা যাম। তাই কি কৈছে শুনা নাই? যা ইয়াৰ পৰা। ঐ একদম চুপ, দুটাই কথা পাতি আছো দেখা নাই? ঐ কি হ'ল? অসভ্য, ডাঙৰক কেনেকৈ কথা ক'ব লাগে নাজানো? আঁতৰ। বছ বলক জেঠাই। যা। চিনাকি মোৰ